খবৰ আৰু আজি মই বেবীৰ লগত আছোঁ অকলে মানে অফিচত গৈছে আৰু সেনেকুৱা টাইমত মই কি বনাই খাওঁ আজি তাকে ভাবিছোঁ যে মোৰ লগত অকণমান চিকেন আছে তো লেগ পিচ তো ভাবিছোঁ মানে ক'লে যে ৰাতিৰ কাৰণে তুমি বনাই থৈ দিবা তোমাৰ কাৰণে হাজবেণ্ডে কিবা পৰ্ক খাব তো গতিকে পৰ্কখিনি অলৰেডি সি খাব যেতিয়া মই নাখাওঁ যেতিয়া ভাবিছোঁ একেলগে বনাই থৈ দিওঁ যদিহে পাৰোঁ হাৰ্বিকক মই এনেকৈ থৈ দিছোঁ অকণমান সময় তাক খেলি থাকিব মই জল্দি বস্তুখিনি মেৰিনেট কৰি থ'ব পাৰোঁ আৰু কি বনাওঁ আপোনালোকক মই দেখাম ঠিক আছে এইখিনিত মই এতিয়া সকলোখিনি মেৰিনেট কৰি থৈ দিয়ক এয়া ধুনীয়াকৈ মই নিমখ তেল তাৰপিছত হালধি তাৰপিছত এয়া জিৰা পাউডাৰ তাৰপিছত ধনিয়া সেইখিনি দি ল'লোঁ আৰু এয়া মই ইয়াতে এড কৰিম অকণমান দৈ ধুনীয়াকৈ মেৰিনেট কৰিম মই এইখিনি আৰু ইফালে বেকগ্ৰাউণ্ডত মিউজিক চলি আছে আমাৰ হাৰ্বিকৰ দেই সি মানে কিবা এটা মই কৰি থাকিলে সি ভাবে মই ক'ৰবাত যোৱা বুলি বা কি কৰি আছোঁ তাক গুৰুত্ব দিয়া নাই এনেকুৱা সি এতিয়া ক'ত উঠি এনেকৈ মোক ভৰি ধৰি আছে তো মই এইখিনি এতিয়া বনাই লওঁ তাৰপিছত আপোনালোকে পাই আছে ইফালে অকণমান আমি বাহিৰখিনি তাক দেখাই থাকোঁ এনেকৈ চাই ভাল পায় আৰু চবতকৈ বেছি মানে এইটো সি এনেকৈ বজাই বিৰাট বেছি ভাল পায় তাৰ লগত মই অকণমান সি ভাল পোৱা কামখিনিকো কৰিবলৈ চেষ্টা কৰোঁ কৰিবলৈ চেষ্টা নহয় বেছিভাগ তাৰ কামখিনিয়ে কৰা যায় আজিকালি নিজৰ কাম বাদ দি তাৰপিছত ই অকণমান শুই গ'লে মই খানাটো বনাব পাৰোঁ চাওঁ কি হয় সিফালে কি চাই আছে জানে সিফালে মন্দিৰটো চাই আছে আৰু এনেকৈ সি থাকি ভাল পায় কিবা কিবি খেলি আৰু এইকেইদিন তাৰ যিখিনি প্লে স্কুল হয় সেইটো বন্ধ আছে ইয়াতে 1 উইক সেইকাৰণে এইবাৰ ঘৰতে আৰু ইমান গাল কাম থাকে ইফালে ইমান গাল কাপোৰ ধুনীয়াকৈ থ'ব আছে কাইলৈ ধুইছিলোঁ আৰু আছে বেডশ্বীট ধুব লগা আছে এইখিনি থোৱাৰ পিছতহে মই যদি শুই যায় তেতিয়া আজি কৰিম নহ'লে মই কাইলৈ কৰিম সদায় কিবা নহয় কিবা কৰি থাকিব লগা হয় আৰু ইও কিবা কৈছে দেই গাড়ী ক'ত আছে গাড়ী আৰু গাড়ী ক'ত এনেকৈ গাড়ী চলে এইটো অক ঠিক আছে ইয়াৰ পিছত মই যেতিয়া বনাওঁ আপোনালোকক ভিডিঅ'খিনি দেখাম ঠিক আছে এয়া বেবীক ধুনীয়াকৈ গা চা ধুৱাই দিলোঁ এতিয়া ভাবিছোঁ সি শুব কিন্তু তাৰ শুৱাৰ মোৰ লগা নাই এফালে অলৰেডি 12টা বাজি গৈছে সেইকাৰণে ভাবিছোঁ কি মই খানাটো ৰেডি কৰোঁ ইফালে পিঁয়াজ আৰু বিলাহী কাটি থৈছিলোঁ মই তো এতিয়া মই বনাওঁ আৰু আপোনালোকক দেখাওঁ কুকাৰতে বনাম মানে ইয়াক লৈ খানা বনাব বহুত বেছি দিগদাৰ হয় আৰু মানে ছেফো নহয় যিমানে যি নহওক কিবা তেল পৰিব সেনেকুৱা লাগিব বুলি ভয় লাগে মোৰ অকণমান তথাপিও মই অকণমান ছেফটি ৰাখি ধুনীয়াকৈ বস্তুখিনি বনাব চেষ্টা কৰোঁ তাক ধুনীয়াকৈ ৰাখিবলৈ সিও কিবা কৰি আছে মানে বাহিৰত কিবা চৰাইৰ মাত শুনিছে তাকে কৰি আছে তো মই এয়া বহাই দিছোঁ এইখিনি গৰম হোৱাৰ পিছত আৰু চিকেনখিনি মানে মই কুকাৰতে বনাম আৰু তাৰ পিছৰখিনি আপোনালোকক দেখাম ঠিক আছে কিবা বস্তু এটা বনোৱাৰ আগতে মই এই দৰ্জাখন বন্ধ কৰিব লাগে নহ'লে এয়া এলাৰ্ম বাজি উঠে ফায়াৰ এলাৰ্ম তাৰপিছত ভাবিলোঁ আপোনালোকক দেখাই দিওঁ মই কেনেকৈনো বনাওঁ বহুত বেছি জল্দি বনাব লগা হৈছে আপোনালোকে মই সেইকাৰণে ভিডিঅ'টো কৈ থকা নাই মই ডাইৰেক্ট ষ্টেণ্ডত লগাই মই ভিডিঅ'খিনি কৰি আছোঁ আৰু পিঁয়াজ আৰু সেইখিনি ভাজি হোৱাৰ পিছত এয়া মই চিকেনখিনি দি দিছোঁ যিখিনি মেৰিনেট কৰি ৰাখিছিলোঁ মই 1 ঘণ্টামান মেৰিনেট কৰিছিলোঁ তাৰপিছত এয়া অকণমান মই এনেকৈ ভাজিছোঁ ভাজাৰ পিছত তাত পানী অকণমান দি দিম আৰু এনেকৈয়ে মই ঢাকনি লগাই মই ভাজি আছিলোঁ আৰু এইপিনে মই ভাজোঁতে মানে কিন্তু প্ৰথমতে মই দিব লাগিছিলে আদা নহৰু মই পাহৰি গৈছিলোঁ সেইকাৰণে মই চিকেনটো দিয়াৰ পিছত দিব লগা হ'ল কাৰণ ইমান জল্দি বনাব লগা হৈছে আৰু তাৰ মাজতে মই এয়া অকণমান মই দৈ খাই আছোঁ আৰু দৈটো বহুত বেছি ধুনীয়া আছিলে ফ্লেভাৰ আছিলে দৈটোত আৰু অকণমান এতিয়া পানী দি দিছোঁ কাৰণ অকণমান তলত লাগি যোৱা যেন হৈ গৈছিলে কাৰণ মই বেবীক চাব কৈছিলোঁ ইফালে আৰু অলপ বেছিকৈ পানী দি মই এতিয়া যিখিনি চাউল মই ধুই থৈ দিছিলোঁ চাউল অকণমান ধুই থৈ দিছিলোঁ এতিয়া চাউলখিনি মই তাতে ডাইৰেক্ট দি দিম আৰু এনেকৈ বহুত ইজি হয় বস্তুখিনি বনাবলৈ ভাল লাগে আৰু অকণমান মই ফ্লেভাৰৰ কাৰণে ধুনীয়াকৈ পুদিনা পাত যদি থাকে সেয়া দিব পাৰে আৰু মই দি দিছোঁ তাৰপিছত অকণমান কচুৰি মিঠি পাউডাৰ দিছোঁ তাৰপিছত এয়া হুইচেলটো মাৰিব 2টা বা 3টা হুইচেল মাৰিলে হৈ গ'ল
এইয়া এতিয়া হাৰ্বি শুই আছে আৰু মই সকলোখিনি বনালোঁ। আপোনালোকে দেখিলে ন কেনেকৈ কি কৰিলোঁ। বহুত ইজি প্ৰচেছ আৰু কিছুমান বস্তুটো মই আজি দিব পাহৰি গৈছিলোঁ টাইম মতে। বাট ঠিক আছে, যি নহ'লেও এনেকৈ জল্দি বনাই দিলোঁ। আৰু ইফালে মই এতিয়া সকলোখিনি চাফ চিকুণ কৰিলোঁ আৰু মই ইফালে কৈ আছিলোঁ মই হেণ্ড গ্ল'ভছ পিন্ধিব লগা হৈছে, মানে হাতখন ইমান বেছি ষ্ট্ৰং ইয়াৰে ডিটাৰজেণ্ট হয় আৰু মোৰ অকণমান ভইচটো তাত অহা নাছিলে কাৰণে ভইচ অভাৰ দি দিলোঁ। আৰু ইফালে সকলোখিনি চাফ চিকুণ কৰিলোঁ আৰু হাৰ্বিকৰ খানাও ৰেডি হৈ গ'ল। তাৰ কাৰণে মই এনেকুৱা খিচিৰি টাইপে বনাই দিছিলোঁ। আৰু ইফালে মই হাৰ্বিককো চাই থাকিব লগা হৈছে সিনো কি কৰিছে। ইফালে সি শুইয়ে আছে, ধুনীয়াকৈ এনেকৈ চাই আহোঁ আৰু ইফালে হুইচেল আহিব বুলি মই জল্দি দৰ্জাখন বন্ধ কৰি দিলোঁ। সিও উঠিলে, মই এতিয়া আপোনালোকক দেখাওঁ। এইয়া মোৰ ৰেডি হৈ গ'ল। এইটো এটা চিম্পল বিৰিয়ানী টাইপৰ বনাইছোঁ আৰু ইমান একো নহয়। আৰু বেচেৰা দেখিছেনে কান্দিছে বেচেৰা। তো মই এতিয়া ৰেডি কৰোঁ, মানে অলৰেডি হৈ গৈছে। তাক এতিয়া খুৱাই লওঁ, তাৰপিছত মই খাম। আপোনালোকে এনেকৈ বনাব পাৰে, ইজি হয়, একো নাই। মানে মাংস যেনেকৈ বনাইছিলোঁ তাৰপিছত তাত মই ৰাইচটো দি দিছোঁ। তো মই এতিয়া তাক খুৱাই লৈ এতিয়া মই খাব ল'লোঁ আৰু সিও ধুনীয়াকৈ বাহিৰৰ পিনে চাই আছে। তো আজিলৈ ইমানখিনি আছিলে আৰু নেক্সট আপোনালোকক ভিডিঅ'ত লগ পাম। এতিয়াৰ কাৰণে বাই বাই এণ্ড টেক কেয়াৰ।